আমি ডিমু কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গা মন্দিৰৰ সাহায্যাৰ্থে বিগত 2015 চনৰ পৰা আমি থিয়েটাৰ আমন্ত্ৰণ কৰি আহিছোঁ আৰু ঈশ্বৰৰ কৃপাত এই থিয়েটাৰৰ লাভাংশ আৰু বিভিন্ন চৰকাৰী বেচৰকাৰী মানুহৰ অৰ্থ সাহায্যত আমি মা ভগৱতীৰ এই মন্দিৰটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ লগে লগে আমি এই দুৰ্গা মন্দিৰৰ স্থায়ী তোৰণ নিৰ্মাণৰ কাৰণে আমি এক আঁচনি হাতত লৈছিলোঁ। সেয়াও আমাৰ সফল হ'বলৈ গৈ আছে। আমি অইন বেলিৰ দৰে এইবেলিও 29, 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ আবাহন থিয়েটাৰক আমি আমন্ত্ৰণ জনাইছোঁ। আমি সকলোৱে জানো যে উদন্ত কণ্ঠ আৰু সাৱলীল অভিনয়েৰে একক আৰু অন্যান্যভাৱে প্ৰতিষ্ঠা লাভ কৰা প্ৰস্তুতি পৰাশৰৰ অভিনয়েৰে এই আবাহন থিয়েটাৰে আমাৰ ইয়াত নাট মঞ্চস্থ কৰিব 29, 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰত। ইতিমধ্যে আমাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আজি আমাৰ স্বেচ্ছাসেৱক উপদেষ্টা মণ্ডলীৰ এখন বিশেষ বৈঠক আমাৰ ইয়াত অনুষ্ঠিত হ'ল আৰু সকলোৱে এই তিনি নিশা কেনেদৰে সফলভাৱে নাট সন্ধিয়া পৰিচালনা কৰিব পাৰে সেই সম্পৰ্কে আলোচনা কৰা হ'ল আৰু ইতিমধ্যে আমাৰ প্ৰথম নিশাৰ কিছু টিকট হাতত আছে। আমাৰ আদৰণি আৰু VIP টিকট প্ৰায় শেষ হৈছে আৰু দ্বিতীয় নিশাৰ টিকটো আমাৰ ইতিমধ্যে বহুত আগতীয়াকৈ বুকিং আমাৰ আৰম্ভ হৈছে আৰু আমি আশা কৰিছোঁ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আমি এই নাট্য সন্ধিয়া 3টাৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিম আৰু আমাৰ ভগৱতী মাৰ আশীৰ্বাদত আমি স্থায়ী তোৰণখন সম্পূৰ্ণ কৰিবলৈ